আপোনালোকে স্বাগতম জনাইছোঁ। কি হ'ব নইছৰ যিসকল DLED প্ৰাৰ্থী আছে, সেই নইছৰ প্ৰাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব? ইতিমধ্যে আপোনালোকে সকলোৱে গমেই পাইছে যে NIOS অধীনত যিসকল কেণ্ডিডেট প্ৰায় ভাৰতবৰ্ষৰ 14 লাখ কেণ্ডিডেটে এই NIOSৰ DLED পাঠ্যক্ৰম কৰিছে। আৰু এই DLEDটো আচলতে মিনিষ্ট্ৰী অফ হিউমেন ৰিচাৰ্চ যি MRHS আছে, আৰু লগতে NCTEৰ ফালৰ পৰা কৰোৱা হৈছিল এই কৰ্চটো। আৰু লগতে এই কৰ্চটো আচলতে যিসকল ইন ছাৰ্ভিচ টিচাৰ আছিল, প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক, সেইসকলক ট্ৰেইন কৰাৰ উদ্দেশ্যে এই শিক্ষা ব্যৱস্থাটো এই পাঠ্যক্ৰমটো কৰিছিল। কিন্তু এই পাঠ্যক্ৰমটোৰ অধীনত আচলতে বহুত প্ৰাৰ্থী এতিয়া আগতে চাকৰিও লাভ কৰিলে। এই NIOSৰ যি ডিপ্ল'মা আছিল, সেই ডিপ্ল'মাৰে চাকৰি লাভ কৰিছে অলৰেডি। কিন্তু মাননীয় যি আমাৰ সুপ্ৰিম কোৰ্ট আছে, সেই সুপ্ৰিম কোৰ্টৰ এটা যি আমাৰ জাজমেণ্ট আছিল, সেই জাজমেণ্টৰ অধীনত কিন্তু এই জাজমেণ্টৰ অধীনত এই NIOSৰ যিখিনি ডিপ্ল'মা আছে, সেই ডিপ্ল'মাখিনি ইকুৱেল নহয় বুলি কৈছে, ইনভেলিড বুলি কোৱা নাই আচলতে। এতিয়া কথাটো হ'ল এই ফ্ৰেছ ৰিক্ৰুইটমেণ্টৰ কাৰণে নহয় বুলি কৈছে ইতিমধ্যে। কিন্তু ইয়াৰ আগতে আমাৰ এই NIOSৰ যি ডিপ্ল'মা আছিল, কিন্তু চাকৰি লাভ কৰিছে বহু কেণ্ডিডেটসকলে। কিন্তু এইবাৰ চাকৰিত নাপাব বুলি ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ কৰিছে। আৰু ভাৰতৰ যিহেতুকে মাননীয় অনাৰেবল কোৰ্ট, এই অনাৰেবল কোৰ্টৰ মৰ্মেই বিহাৰ ষ্টেটেও ইয়াৰ হল কৰিছে। আৰু লগতে অসমৰ অধীনত যি LP UP নিযুক্তি আছে, সেই নিযুক্তিটো ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ কৰিছে। আৰু ইয়াৰ ফলত কেণ্ডিডেটসকলৰ যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব। আৰু লগতে বহু কেণ্ডিডেটে ভাগিও পৰিছে। কিন্তু কথাটো হ'ল কেণ্ডিডেটসকলৰ এইটোত কোনো ধৰণৰ ভুল নাছিল। এইটো আচলতে যি NCTE আৰু লগতে MH যি আছিল, MHRD মিনিষ্ট্ৰী অফ ৰিচাৰ্চ ডেভেলপমেণ্টৰ ফালৰ পৰা কৰোৱা হৈছিল। কিন্তু এইটোৰ প্ৰতি এতিয়া NCTE কি ব্যৱস্থা লয়, সেইটো ওপৰতে নিৰ্ভৰ কৰিব এই প্ৰাৰ্থীসকলৰ। কিন্তু সুপ্ৰিম কোৰ্টৰ অবিহনে কোনো ভাৰতৰ ৰাজ্য এখনে অমান্য কৰিব নোৱাৰে, কাৰণ মহামান্য আদালত হয়। গতিকে সেইকাৰণেহে এইটোৰ সিদ্ধান্ত সুপ্ৰিম কোৰ্টেও NCTEৰ ফালকে দিছে। গতিকে NCTEৰ ফালৰ পৰা যদি কিবা এটা কৰে বা গেজেট প্ৰকাশ কৰে, তেতিয়াহ'লে কেণ্ডিডেটসকলৰ ভাল হ'ব। তাৰ প্ৰতি এতিয়া কেণ্ডিডেটসকলেও লাগিব। আৰু লগতে যিহেতুকে ফ্ৰেছ ৰিক্ৰুইটমেণ্টৰ কাৰণে নহয় বুলি ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ কৰিছে আমাৰ অসম চৰকাৰেও DWৰ অধীনৰ ফালৰ পৰা। এতিয়া বহু কেণ্ডিডেট হতাশাত ভুগিছে, কাৰণ বহু কেণ্ডিডেটে আশা কৰিছিল যে এইবাৰ তেখেতসকলে চাকৰি পাব বা এপ্লাই কৰিব। কিন্তু তাৰ আগতেই যিহেতুকে এই খবৰটো আহিল, গতিকে যথেষ্ট হতাশাত ভুগিছে কেণ্ডিডেটসকলে। এতিয়া ইয়াৰ প্ৰতি চৰকাৰ কি ব্যৱস্থা লয়, এইটো চৰকাৰে জানিব বা চৰকাৰে কি কৰিলে ভাল হ'ব। গতিকে ইয়াৰ বিষয়েও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। সেইকাৰণেহে কেণ্ডিডেটসকলৰ বহুতো হতাশাত ভাগি পৰিছে। আৰু আপোনালোকে গমেই পাইছে ইতিমধ্যে যি DWৰ অফিচতো তেখেতসকলে গৈছে আৰু ইয়াৰ বিষয়ে অৱগত কৰিছে। আৰু লগতে অসমৰ বা ভাৰতৰ বিভিন্ন ষ্টেটতো এই NIOSৰ প্ৰাৰ্থীসকলেও বহুতো প্ৰচেষ্টা হাতত লৈছে। গতিকে পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে কি হ'ব, সেইটো পৰৱৰ্তী সময়ত গম পোৱা যাব। কিন্তু যিহেতুকে অসম চৰকাৰে ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ কৰিছে, কাৰণ
অসম চৰকাৰৰ নটিফিকেশ্যনটো প্ৰকাশ কৰিছে, অনাৰেবল ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মেই কৰিছে। গতিকে অসম চৰকাৰৰো কোনো তেখেতসকলৰ দোষ নাই বুলি মই ভাবোঁ। কাৰণ অনাৰেবল ছুপ্ৰিম কোৰ্টৰ যিটো ৰায়, এই ৰায়টো আমাৰ ভাৰতবৰ্ষৰ প্ৰতিখন ষ্টেটেই মানিব লাগিব। গতিকে এইটোৰ প্ৰতি চৰকাৰেই কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, বা এইটো মীমাংসা কৰি পেলাই যদি কিবা ব্যৱস্থা কৰি দিব পাৰে, তেতিয়াহে কেণ্ডিডেটসকলৰ অলপমান সকাহ হ'ব, বা তেখেতসকলে এটা চাকৰি লাভ কৰিবলৈ সুবিধা পাব। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত কি সিদ্ধান্ত হয়, সেইটো আমি দেখা পোৱা যাব পিছত। আৰু যিসকল ৰেগুলাৰ DLED তেখেতসকলৰ বা SCRT ODL হওক, তেখেতসকলৰ অনলাইন এপ্লিকেশ্যন ইতিমধ্যেই আৰম্ভ হৈছে। তেখেতসকলে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব, আৰু বিশেষভাৱে তেখেতসকলে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্ট দিছে। গতিকে তেখেতসকলে অনলাইন এপ্লিকেশ্যনো কৰিব পাৰিব। কিন্তু NISৰ প্ৰাৰ্থীসকলৰ গেটাৰ্থে যিহেতুকে নটিফিকেশ্যন আহিছে, সেইটো তেখেতসকলৰ কাৰণে এটা বেয়া খবৰ বুলিয়েই ক'ব লাগিব। কাৰণ ইমান দিন ৰখি সময়ত এটা বেয়া খবৰ লাভ কৰিলে তেখেতসকলে। গতিকে তেখেতসকলেও ইয়াৰ প্ৰতি বেছি গুৰুত্ব নিদি যি আমাৰ আগন্তুক ADRE পৰীক্ষা আছে, সেই ADRE পৰীক্ষাত তেখেতসকলে যদিহে ভালদৰে প্ৰিপাৰেশ্যন কৰে, তেখেতসকলে লাভ হ'ব। যিহেতুকে আগন্তুক আমাৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত ভালেসংখ্যক পদ আছে, সেই পদৰ বাবে যদি তেখেতসকলে ভালদৰে প্ৰিপাৰেশ্যন কৰে, তেতিয়াহ'লে তেখেতসকলে এটা চাকৰি লাভ কৰিব পাৰিব। এতিয়াৰ পৰা যদিহে তেখেতসকলে ভালদৰে পঢ়া শুনা কৰে। তো যদিহে এইখিনি কথা ভাল লাগিছে আপোনালোকে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু এইখিনি কথা ক'ব লগা হ'ল। আৰু কেণ্ডিডেটসকলেও যথেষ্ট ভাগি পৰিছে এই নটিফিকেশ্যনখনক লৈ। আৰু বিহাৰ চৰকাৰেও ইতিমধ্যে কেণ্ডিডেটসকলক হল্ড কৰি ৰাখিছে। কেণ্ডিডেটসকলৰ পৰৱৰ্তী সময়ত কি হ'ব, সেইটো সময়তে দেখা পোৱা যাব। কিন্তু এতিয়া আমি ক'ব নোৱাৰিম কি হ'ব। তো যদি ভিডিঅ'টো ভাল লাগিছে, অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।